পুনৰ বানত বুৰিছে ডবকাৰ বিস্তীৰ্ণ অঞ্চল মুখলধাৰ বৰষুণৰ ফলত প্লাবিত হৈ পৰিছে ডবকাৰ কেইবাখনো গাঁও বাঢ়নী পানীয়ে বুৰাই পেলাইছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি বানৰ কবলত পৰিছে বহু বাসগৃহ ডবকাৰ পশ্চিম মৌডংগা কৃষিপাম নিগম যমুনা গাঁও গজালিঘাট আদি অঞ্চল এতিয়া বানৰ কবলত আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো বাবুল তালুকদাৰ পুনৰবাৰ দেখিবলৈ পোৱা গৈছে ডবকাত বান পৰিস্থিতি আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ডবকা যি মৌডংগা আছে মৌডংগাত আৰু যোৱা দুদিন ধৰি যি নেৰানেপেৰা বৰষুণ হৈ আছিলে এই বৰষুণৰ ফলত দেখিবলৈ পোৱা গৈছে মৌডংগাৰ বিস্তীৰ্ণ অঞ্চল আচলতে পানীয়ে বুৰাই পেলাইছে আৰু সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ এইদৰে দেখিবলৈ পোৱা গৈছে কৃষিপাম নিগম মৌডংগা আদিকে কৰি কেইবাখন গাঁও আচলতে পানীৰ কবলত পৰিছে আৰু এই গাঁওসমূহৰ যি ঘৰ দুৱাৰ আছে ইতিমধ্যে একাংশ ঘৰ দুৱাৰ আচলতে পানীৰ তলত ডুব যোৱা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এইটো অঞ্চলৰ যি কেইবা হাজাৰ বিঘা কৃষিভূমি আছে সেই কৃষিভূমিখিনিও আচলতে ইতিমধ্যে পানীৰ কবলত পৰা পৰিলক্ষিত হৈছে আৰু সামগ্ৰিক দৃশ্য আমি দেখুৱাই আছোঁ এইদৰে এটা ফটোত আছোঁ আৰু পথছোৱা ইতিমধ্যে পথছোৱাৰ ওপৰেৰে বাগৰিছে পানী আৰু এই পানী আচলতে দেখিবলৈ পোৱা গৈছে ন অঞ্চল প্লাবিত কৰিছে যি কৃষিভূমি বিস্তীৰ্ণ এলেকা যি আছে সেই এলেকাসমূহ ইতিমধ্যে পানীৰ কবলত পৰিছে আৰু আমি সামগ্ৰিক দৃশ্য দেখুৱাই আছোঁ এইদৰে লোকসকলে এই পথেৰে আচলতে যাত্ৰা কৰা পৰিলক্ষিত হৈছে একাংশ লোকে বাইক লৈ আহিছে তেওঁলোকে বাইক চলাই যোৱা পৰিলক্ষিত হৈছে আৰু এই অঞ্চলৰ যিসকল লোক আছে তেওঁলোকৰ পৰা আচলতে জানিব বিচাৰিম যে কিদৰে হৈছে পানী কি ক'ব এই মুহূৰ্তত পানী কেনেদৰে হৈছে যোৱাকালি ৰাতিৰ পৰা আগততো অলপ কম আছিলে যোৱাকালি ৰাতিৰ পৰা পূৰা ফ্লাড হৈ গ'ল মানুহৰ ঘৰ বাৰী খেতি বাতি চব পানীৰ তলত প্ৰায় 400 বিঘা মাটি বৰ্তমান পানীৰ তলত আছে হঠাৎ কেনেকৈ হ'ল আমি নিজে ক'ব নোৱাৰোঁ বৰষুণৰ পানী হ'ব বৰষুণৰ পানী ক্ষতি কৰিছে মানুহৰ ফিচাৰী খেতি বাৰী ঘৰ বাৰী চব পানীৰ তলত আছে বৰ্তমান কমচে কম 60-70টা ঘৰ পানীৰ তলত আছে আমি বহুতো চৰকাৰী বিষয়াৰ লগতো অৱগত কৰিছে এতিয়ালৈকে কোনো মানুহে গুৰুত্ব দিয়া নাই পশ্চিম মৌডংগা আৰু কৃষিপাম নিগমত দুখন গাঁও পৰিব সম্ভাৱনা আছে পানীৰ তলত বাঢ়ি আছে যমুনা গাঁও পানীৰ তলত আছে দেখিবলৈ পোৱা গৈছে যি মৌডংগা আৰু কৃষিপাম নিগম আছে সেই দুয়োখন গাঁও ইতিমধ্যে পানীৰ কবলত পৰিছে আৰু তেওঁলোকে উল্লেখ কৰিছে যে বৰষুণৰ বৰ্তমানে চলি আছে আৰু বৰষুণৰ ফলত পানীও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আগন্তুক দিনত যে ন এলেকা নতুন নতুন অঞ্চল প্লাবিত কৰিব সেয়া নুই কৰিব নোৱাৰি আৰু আমি পুনৰবাৰ উল্লেখ কৰিছোঁ লোকসকলে উল্লেখ কৰিছে যে তেওঁলোকৰ ঘৰ দুৱাৰ আৰু পুখুৰীৰ পানী প্ৰৱেশ কৰিছে পুখুৰীৰ মাছ গুচি গৈছে আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ